হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি সাধাৰণ জ্ঞানৰ ওপৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছিল, হু এনাউন্স দ্য পাৰ্টিশ্যন অফ ইণ্ডিয়া ইনটু টু ছেপাৰেট ষ্টেটছ, ইণ্ডিয়া এণ্ড পাকিস্তান ইন 1947। 1947 চনত ভাৰত আৰু পাকিস্তান হিচাপে ভাৰত বিভাজনৰ ঘোষণা কোনে কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল লৰ্ড ডেলহাউচি, বি নাম্বাৰ অপশ্যনটো হ'ল লৰ্ড কেনিং, চি নাম্বাৰ অপশ্যনটো হ'ল লৰ্ড কাৰ্জন আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল লৰ্ড মাউণ্ট বেটেন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, লৰ্ড মাউণ্ট বেটেন। 1947 চনত ভাৰত আৰু পাকিস্তান হিচাপে ভাৰত বিভাজনৰ ঘোষণা লৰ্ড মাউণ্ট বেটেনে কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হু ইজ অলছ' ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী? সীমান্ত গান্ধী বুলি কাক জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল মৌলানা আবুল কালাম আজাদ, বি নাম্বাৰ অপশ্যনটো হ'ল এম এ জিন্না, চি নাম্বাৰ অপশ্যনটো হ'ল স্বামী ৰামকৃষ্ণ আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল খান আব্দুল গফুৰ খান। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, খান আব্দুল গফুৰ খান। সীমান্ত গান্ধী বুলি খান আব্দুল গফুৰ খানক জনা যায়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হু হোষ্টেড দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ ফৰ দ্য ফাৰ্ষ্ট টাইম? প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা কোনে উত্তোলন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল জৱাহৰলাল নেহৰু, বি নাম্বাৰ অপশ্যনটো হ'ল এম কে গান্ধী অৰ্থাৎ মহাত্মা গান্ধী, চি নাম্বাৰ অপশ্যনটো হ'ল লৰ্ড মেকলে আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল কুইন এলিজাবেথ নাম্বাৰ 1, প্ৰথম ৰাণী এলিজাবেথ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, জৱাহৰলাল নেহৰু। প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা জৱাহৰলাল নেহৰুৱে উত্তোলন কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ ওৱান অফ দ্য ফলোয়িং আইটেম ইজ ৰিলেটেড টু দাণ্ডি মাৰ্চ? তলৰ কোনটো সামগ্ৰী দাণ্ডি যাত্ৰাৰ লগত জড়িত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল পানী, বি নাম্বাৰ অপশ্যনটো হ'ল নিমখ, চি নাম্বাৰ অপশ্যনটো হ'ল চেনি আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল গাখীৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, চল্ট অৰ্থাৎ নিমখ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ইন হুইচ ইয়াৰ ডিড হিটলাৰ বিকাম দ্য চেঞ্চেলৰ অফ জাৰ্মানী? কোন চনত হিটলাৰ জাৰ্মানীৰ চেঞ্চেলৰ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল 1924 AD অৰ্থাৎ 1924 খ্ৰীষ্টাব্দ, বি নাম্বাৰ অপশ্যনটো হ'ল 1933 AD 1933 খ্ৰীষ্টাব্দ, চি নাম্বাৰ অপশ্যনটো হ'ল 1939 AD 1939 খ্ৰীষ্টাব্দ আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল 1945 AD অৰ্থাৎ 1945 খ্ৰীষ্টাব্দ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 1933 AD অৰ্থাৎ 1933 খ্ৰীষ্টাব্দ। 1933 খ্ৰীষ্টাব্দত হিটলাৰ জাৰ্মানীৰ চেঞ্চেলৰ হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য 24th তীৰ্থংকৰ অফ জৈনিজম? জৈনসকলৰ 24তম তীৰ্থংকৰ কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল লৰ্ড মহাবীৰ অৰ্থাৎ মহাবীৰ, বি নাম্বাৰ অপশ্যনটো হ'ল লৰ্ড নেমিনাথ, চি নাম্বাৰ অপশ্যনটো হ'ল লৰ্ড পাৰ্শ্বনাথ আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল লৰ্ড ঋষভবেদ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, লৰ্ড মহাবীৰ অৰ্থাৎ মহাবীৰ। জৈনসকলৰ 24তম তীৰ্থংকৰ মহাবীৰ আছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, বাই হোৱাট নেম ৱাজ দিল্লী নন ইন দ্য অল্ড ডেজ? প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল গয়া, বি নম্বৰ অপশ্যনটো হ'ল ইন্দ্ৰপ্ৰস্থ, চি নম্বৰ অপশ্যনটো হ'ল অযোধ্যা আৰু ডি নম্বৰ অপশ্যনটো হ'ল পাটলিপুত্ৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ইন্দ্ৰপ্ৰস্থ। প্ৰাচীন কালত দিল্লীক ইন্দ্ৰপ্ৰস্থ নামেৰে জনাজাত আছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, জেছুছ খ্ৰীষ্ট ৱাজ বৰ্ণ ইন? যীশু খ্ৰীষ্ট কেতিয়া জন্মগ্ৰহণ কৰিছিল? ইয়াত
চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 2 BC 2 খ্ৰীষ্টপূৰ্ব। বি নম্বৰ অপশ্যনটো হ'ল 2 AD 2 খ্ৰীষ্টাব্দ। চি নম্বৰ অপশ্যনটো হ'ল 4 BC 4 খ্ৰীষ্টপূৰ্ব। আৰু ডি নম্বৰ অপশ্যনটো হ'ল 4 AD 4 খ্ৰীষ্টাব্দ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 4 BC 4 খ্ৰীষ্টপূৰ্ব। যীশুখ্ৰীষ্টৰ 4 খ্ৰীষ্টপূৰ্বত জন্মগ্ৰহণ কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হাউ মেনি টাইমছ ডিড মহম্মদ অফ গজনী ইনভেড ইণ্ডিয়া? গজনীৰ মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 15 অৰ্থাৎ 15 বাৰ। বি নম্বৰ অপশ্যনটো হ'ল 16 16 বাৰ। চি নম্বৰ অপশ্যনটো হ'ল 18 18 বাৰ। আৰু ডি নম্বৰ অপশ্যনটো হ'ল 17 17 বাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ 17 অৰ্থাৎ 17 বাৰ। 17 বাৰ গজনীৰ মামুদে ভাৰত আক্ৰমণ কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্লৰিষ্ট ডিউৰিং। সিন্ধু উপত্যকাৰ সভ্যতাই সমৃদ্ধি লাভ কৰিছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 5000ৰ পৰা 3500 খ্ৰীষ্টপূৰ্বৰ ভিতৰত। বি নম্বৰ অপশ্যনটো হ'ল 3000ৰ পৰা 1500 খ্ৰীষ্টপূৰ্বৰ ভিতৰত। চি নম্বৰ অপশ্যনটো হ'ল 2500ৰ পৰা 1700 খ্ৰীষ্টপূৰ্বৰ ভিতৰত। আৰু ডি নম্বৰ অপশ্যনটো হ'ল ইয়াত অলপ মিষ্টেক হৈছে 1500ৰ পৰা 500 খ্ৰীষ্টপূৰ্বৰ ভিতৰত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 2500 খ্ৰীষ্টপূৰ্বৰ পৰা 1700 খ্ৰীষ্টপূৰ্বৰ ভিতৰত। সিন্ধু উপত্যকাৰ সভ্যতাই সমৃদ্ধি লাভ কৰিছিল 2500 খ্ৰীষ্টপূৰ্বৰ পৰা 1700 খ্ৰীষ্টপূৰ্বৰ ভিতৰত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য মেইন কেৰেক্টাৰিষ্টিক অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ। সিন্ধু উপত্যকাৰ সভ্যতা প্ৰধান বৈশিষ্ট্য আছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল টাউন প্লেনিং অৰ্থাৎ নগৰ পৰিকল্পনা। বি নম্বৰ অপশ্যনটো হ'ল ড্ৰেইনেজ ছিষ্টেম পয় প্ৰণালী। চি নম্বৰ অপশ্যনটো হ'ল ৱেল লেড আউট ৰোডছ সুপৰিকল্পিত পথ। আৰু ডি নম্বৰ অপশ্যনটো হ'ল পাক্কা হাউচ পাকা ঘৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ টাউন প্লেনিং অৰ্থাৎ নগৰ পৰিকল্পনা। সিন্ধু উপত্যকাৰ সভ্যতাৰ প্ৰধান বৈশিষ্ট্য হ'ল নগৰ পৰিকল্পনা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ নট এন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চাইট? তলৰ কোনখন সিন্ধু উপত্যকাৰ সভ্যতাৰ স্থান নহয়? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল লোথাল। বি নম্বৰ অপশ্যনটো হ'ল পাটলিপুত্ৰ। চি নম্বৰ অপশ্যনটো হ'ল ৰংপুৰ। আৰু ডি নম্বৰ অপশ্যনটো হ'ল সুক্তাজেণ্ডাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ পাটলিপুত্ৰ। পাটলিপুত্ৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ স্থান নহয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বিলংছ টু দ্য সিন্ধু উপত্যকাৰ সভ্যতা কোন সময়ৰ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল নৱপ্ৰস্তৰ যুগ। বি নম্বৰ অপশ্যনটো হ'ল প্ৰত্নপ্ৰস্তৰ যুগ। চি নম্বৰ অপশ্যনটো হ'ল তাম্ৰপ্ৰস্তৰ যুগ। আৰু ডি নম্বৰ অপশ্যনটো হ'ল মেছলিথিক যুগ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেওলিথিক এজ নৱপ্ৰস্তৰ যুগ। সিন্ধু উপত্যকাৰ সভ্যতা কোন সময়ৰ? নৱপ্ৰস্তৰ যুগৰ সময়ৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য আৰ্লিয়েষ্ট চিটি ডিস্কভাৰ্ড ইন ইণ্ডিয়া ৱাজ। ভাৰতত আৱিষ্কাৰ হোৱা প্ৰাচীনতম চহৰখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল হৰপ্পা। বি নম্বৰ অপশ্যনটো হ'ল ৰংপুৰ। চি নম্বৰ অপশ্যনটো হ'ল মহেঞ্জোদাৰো। আৰু ডি নম্বৰ অপশ্যনটো হ'ল সিন্ধু। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ৰংপুৰ। ভাৰতত আৱিষ্কাৰ হোৱা প্ৰাচীনতম চহৰখনৰ নাম হ'ল ৰংপুৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য মেইন কেৰেক্টাৰিষ্টিক অফ দ্য লেটাৰ ভেদিক এজ? তলৰ কোনটো শেহতীয়া বৈদিক যুগৰ প্ৰধান বৈশিষ্ট্য আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ভাৰ্ণা ছিষ্টেম
বর্ণপ্রথা, বি নাম্বার অপশনটো হ'ল ট্রাইবেল পলিটি, জনজাতীয় রাজ্য শাসন প্ৰণালী, সি নাম্বার অপশনটো হ'ল কাষ্ট সিস্টেম, জাতি প্ৰথা, আৰু ডি নাম্বার অপশনটো হ'ল ফুড গেদাৰিং প্ৰেক্টিছ, খাদ্য সংগ্ৰহ অভ্যাস। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশন সি ইজ দ্য কাৰেক্ট এনচাৰ, কাষ্ট সিস্টেম, জাতি প্ৰথা। জাতি প্ৰথা শেহতীয়া বৈদিক যুগৰ প্ৰধান বৈশিষ্ট্য আছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ কমন বথ টু দ্য হৰপ্পান ছ'চাইটি এণ্ড দ্য ঋগবেদিক ছ'চাইটি। তলৰ কোনটো হৰপ্পা সমাজ আৰু ঋগ বৈদিক সমাজ উভয়তে দেখা যায়? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল আইৰণ ইমপ্লিমেণ্টছ, লৰ অস্ত্ৰ শস্ত্ৰ, বি নাম্বাৰ অপশ্যনটো হ'ল ফিমেল ডেইটিছ, নাৰী দেৱতা, সি নাম্বাৰ অপশ্যনটো হ'ল আৰবান চেণ্টাৰ্ছ, নগৰ কেন্দ্ৰ, আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল হৰ্চেছ অৰ্থাৎ ঘোঁৰা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, হৰ্চেছ ঘোঁৰা। ঘোঁৰা হৰপ্পা সমাজ আৰু ঋগ বৈদিক সমাজ উভয়তে দেখা যায়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল জৈনিজম ইজ ডিভাইডেড ইনটু ছেক্টছ নন এজ। জৈন ধৰ্মাৱলম্বীক এনেদৰে ভাগ কৰা হৈছে। এ নাম্বাৰ অপশ্যনটো হ'ল কপালিকা আৰু কলামুখা, বি নাম্বাৰ অপশ্যনটো হ'ল মহাযান আৰু হীনযান, চি নাম্বাৰ অপশ্যনটো হ'ল অজীৱিকা আৰু ন্যায় বৈশেষিকা, আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল শ্বেতাম্বৰ আৰু দিগম্বৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, শ্বেতাম্বৰ এণ্ড দিগম্বৰা। শ্বেতাম্বৰ আৰু দিগম্বৰ জৈন ধৰ্মাৱলম্বীক এনেদৰে ভাগ কৰা হৈছে, শ্বেতাম্বৰ আৰু দিগম্বৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু একৰ্ডিং টু জৈনছ ৱাজ দ্য ফাউণ্ডাৰ অফ জৈনিজম। জৈনসকলৰ মতে জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল ঋষভবেদ, বি নম্বৰ অপশ্যনটো হ'ল মহাবীৰ, চি নম্বৰ অপশ্যনটো হ'ল এৰিষ্টানেমি, আৰু ডি নম্বৰ অপশ্যনটো হ'ল পাৰ্শ্বভনাথ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, ঋষভবেদ। জৈনসকলৰ মতে জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক ঋষভবেদ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইন হুইচ চেঞ্চুৰী ডিড অশোকা ৰেইন। অশোক কোন শতাব্দীত শাসন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। ছেকেণ্ড চেঞ্চুৰী বি চি, খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকা, বি নম্বৰ অপশ্যনটো হ'ল থাৰ্ড চেঞ্চুৰী বি চি, খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকা, চি নম্বৰ অপশ্যনটো হ'ল ছেকেণ্ড চেঞ্চুৰী এ ডি, খ্ৰীষ্টাব্দ দ্বিতীয় শতিকা, আৰু ডি নম্বৰ অপশ্যনটো হ'ল থাৰ্ড চেঞ্চুৰী এ ডি, খ্ৰীষ্টাব্দ তৃতীয় শতিকা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, থাৰ্ড চেঞ্চুৰী বি চি, খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কৌটিল্য ৱাজ প্ৰাইম মিনিষ্টাৰ অফ হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ৰুলাৰ্ছ। কৌটিল্য তলৰ কোনজন ভাৰতীয় শাসকৰ প্ৰধানমন্ত্ৰী আছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য, বি নম্বৰ অপশ্যনটো হ'ল চন্দ্ৰগুপ্ত নম্বৰ 1 প্ৰথম চন্দ্ৰগুপ্ত, চি নম্বৰ অপশ্যনটো হ'ল অশোক, আৰু ডি নম্বৰ অপশ্যনটো হ'ল হৰ্ষবৰ্ধন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, অশোক। কৌটিল্য অশোক ভাৰতীয় শাসকৰ প্ৰধানমন্ত্ৰী আছিল। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।